নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত বিএড কোৰ্সৰ ডেভেলপমেন্ট সাইকোলজি ডেভেলপমেন্ট এসপেক্ট এন্ড ডিউৰিং চাইল্ডহুড এই টপিকৰ ওপৰত আলোচনা কৰিম। আমি এনে জানো নহয় যে স্টেজেস অফ ডেভেলপমেন্টক আমি পাঁচটা ভাগত ভাগ কৰিব পাৰিছিলো। এটা আছিল প্ৰিনেটাল স্টেজ, দ্বিতীয়টো আছিল ইনফেন্সি, তৃতীয়টো আছিল আপোনাৰ চাইল্ডহুড হয়নে চাইল্ডহুড আৰু তাৰ পিছত কি আছিল এডোলেসেন্স আৰু লাষ্টত আছে এডাল্টহুড হয়নে। আৰু এই চাইল্ডহুডক আমি দুটা ভাগত পাইছিলো, আৰ্লি চাইল্ডহুড বুলি পাইছিলো আৰু এটা কি পাইছিলো লেটাৰ চাইল্ডহুড বুলি পাইছিলো হয়নে। তো ইয়াতে আমি পাইছো যে চাইল্ডহুডক দুটা ভাগত ভাগ কৰিছে, এটা আছে আৰ্লি চাইল্ডহুড আৰু এটা কি আছিল আমাৰ লেটাৰ চাইল্ডহুড। আমি ডেভেলপমেন্ট সাইকোলজিৰ যোনটো টপিক আছে ডেভেলপমেন্ট এসপেক্ট ডিউৰিং চাইল্ডহুড ওপৰতে আজি আমাৰ ডিসকাশনটো থাকিব। সো পোন প্ৰথমতে আমি অলপ আগতে গম পাইছো যে চাইল্ডহুডক দুটা ভাগত ভাগ কৰিছে। এটা আছে আৰ্লি চাইল্ডহুড যাক আমি প্ৰি স্কুল ইয়াৰ্স বুলিও কওঁ। এটো বেসিক্যালি 2 to 5 ইয়াৰ্স লৈকে দেখা পাও। কোনোবাই সাইকোলজিস্টে 2 to 6 ইয়াৰ্স বুলিও কৈছে। এটো ডিফারেন্ট সাইকোলজিস্টৰ মতে ডিফারেন্ট ইয়াৰ্স টু হ'ব পাৰে। তো ইয়াতে কৈছে বিগিনিং ফ্ৰম দ্য 3rd year of life। তো ইয়াতে চাওক 3 বছৰৰ কথা কৈছে। The period of early childhood extends till the age of 5 to 6 years মানে 5 বছৰ। ইয়াতে কোনোবাই 5 বছৰ কৈছে, কোনোবাই 6 বছৰ কৈছে। This stage is also known as pre-school stage। এটো এটা এক মাৰ্কৰ কোশ্চেন আহে কি প্ৰি-স্কুল স্টেজ কোনটো স্টেজক কোৱা হয়। মনত ৰাখিব এটো আৰ্লি চাইল্ডহুড বুলি স্টেজক আমি প্ৰি-স্কুল স্টেজ বুলি ক'ব পাৰো। If you observe a child at this stage of this group, you will find that earlier imagination is limitless. Growth rate during this period is slower and steadier than in infancy। মানে infancy stage ত আমি কি পাইছো, infancy কোনটো স্টেজ হয় 0 ৰ পৰা 2 বছৰ হয়নে। 0 ৰ পৰা 2 বছৰ লৈকে মানে জন্মৰ পৰা 2 বছৰ লৈকে এই স্টেজত কি হয় মানে গ্ৰোথ ৰেটটো বেছি থাকে, কিন্তু চাইল্ডহুডত গ্ৰোথ ৰেটটো কি হয় কমি যায়। The brain continues to grow rapidly, achieving 90% of it. Children of this stage need about 12 hours to sleep a day or to function efficiently। কেই ঘণ্টা টোপনি দিব লাগে 12 ঘণ্টা বুলি কৈছে। The development of language এই সময়তে ভাষাৰ কি হয় বিকাশ হয়। vocabulary is acquired মানে শব্দবিলাক এই টু স্টেজতে পায়। তাৰ পিছত কি কৈছে the child uses these words to ask the question about the things and the people। এটো সময়ত কি শিশুবৰে কি কৰে কোশ্চেন মানে প্ৰশ্নবিলাক সোধা আৰম্ভ কৰে, বস্তুৰ প্ৰতি হওক বা মানুহৰ প্ৰতি হওক। আমি হয়নে দেখা পাও যে কোনো এটা বস্তু চোৱাৰ লগে লগে কি কৰে শিশুবৰে সুধি দিয়ে নহয় এটো কি বস্তুটো কি নামটো কেনেকুৱা বা এটো নাম কিয় দিছে, এই মানুহজন কোন, কিয় আহিছে, এইবোৰ কোশ্চেন সুধে। হি অর শি লার্নস অ্যাবাউট দ্য নাম্বারস মানে সংখ্যাৰ বিষয়ে, কালাৰৰ বিষয়ে, শেপ যেনেকুৱাকে সার্কেল হওক স্কয়ার হওক এই শেপবোৰৰ বিষয়ে গম পায়। ৰিজনস ফৰ এভৰিডে ইভেন্টস প্ৰতিটো দিনৰ যিবোৰ ঘটনা হয় তাৰ কাৰণবিলাক জানিবলৈ ইচ্ছা কৰে, মানে কিউৰিয়সিটি থাকে। আৰু ইয়াতে মিডিল চাইল্ডহুড নকোৱাকে এটো লেটাৰ চাইল্ডহুডো ক'ব পাৰে। ইয়াতে আছে দ্য স্কুল ইয়াৰ্স। The period extends 6 to 12 years. During this time the growth rate is slow and steady। এটো স্লো থাকে। The growth in legs accounts at the first more increase in the height। ইয়াতে ভৰি দীঘল হয় আৰু যাৰ কাৰণে কি হৈছে হাইটটো বাঢ়ি যায়। Children of motor skill, ইয়াতে motor skill কথাটো কোৱা মানে হ্যান্ড মুভমেন্টে হওক, লেগ মুভমেন্টে হওক, মানে জয়েন্ট মুভমেন্টৰ কথা কৈছে, ফিজিক্যালৰ কথা কৈছে, লাইক থ্ৰোইং, রানিং টু দ্য পারফেকশন। চাইল্ডস থিংকিং develops rapidly, চিন্তা শক্তি বাঢ়ি যায়। his or her store of imagination grows। যিমান মানে ইমাজিনেশন মানে কাল্পনিক যোনবিলাক কথাবোৰ আছে এইবোৰ এইটো স্টেজতে বেছিকে ভাবে। স্কুল এজ চিলড্ৰেন ডেভেলপ ক্লোজাৰ টাইজ উইথ দেয়াৰ পিয়ৰ্স। ইয়াতে কৈছে বন্ধু বান্ধৱৰ লগত সম্পৰ্কবোৰ ভাল হয়। চিলড্ৰেন কম্পেয়াৰ দেয়াৰ এবিলিটিজ, এপিয়াৰেন্স এণ্ড কেৰেক্টাৰিষ্টিক্স উইথ দোজ অফ দেয়াৰ পিয়ৰ্স। আৰু বন্ধু বান্ধৱৰ লগত নিজৰ কম্পেয়াৰটো কৰে। কম্প্ৰেহেনশন এণ্ড ৰিডিং এবিলিটি আৰ ইনক্ৰিজড when children are given interesting stories to read। ইয়াতে কম্প্ৰেহেনশন বা ৰিডিং ষ্টৰিজ মানে পঢ়াশুনাৰ ক্ষেত্ৰত মানে পঢ়াৰ যোনটো এবিলিটিটো ইয়াতে বৃদ্ধি পায়। দে আৰ বেটাৰ টু ৰিকগনাইজিং ইমোশনস ইন আদাৰ এণ্ড এমফাসিং উইথ দেম। তাৰমানে ইয়াতে ইমোশনেল ভেলুবিলাক ইয়াতে বিকাশ হয়।
তো ইয়াতে ভেৰিয়াছ এছপেক্ট অফ চাইল্ড এইটো আমাৰ এছপেক্টবিলাক কোন এছপেক্টৰ কথা ইয়াত উল্লেখ কৰিছে তো প্ৰথমতে আছে ফিজিকেল এছপেক্ট তো কৈছে ফিজিকেল ডেভেলপমেণ্ট ৰেফাৰ্ছ টু দ্য চেঞ্জ ইন চাইজ আমি কি গম পাওঁ ফিজিকেল ডেভেলপমেণ্ট কোৱাৰ লগে লগে আমি চাইজটো গম পাওঁ চাইজ ইয়াতে হাইটৰ কথা কৈছে বডি ষ্ট্ৰাকচাৰ প্ৰপৰ্চনেট বডি ডেট টেক প্লেচ ফ্ৰম টাইম অফ কনচেপশ্যন জন্মৰ পৰা আৰম্ভ কৰি এই ষ্টেজলৈকে আমি বিকাশটো মানে শাৰীৰিক বিকাশক দেখা পাওঁ তাৰ পিছত কি কৈছে ইন সিম্পল ফিজিক্যাল গ্ৰোথ এন্ড ডেভেলপমেন্ট ৰেফাৰ্ছ টু দ্য সাইকোমোটৰ চেঞ্জেছ মানে ফিজিক্যাল গ্ৰোথ মানে ইয়াতে হাতৰ কথা কৈছে ভৰিৰ কথা কৈছে এইবিলাক ইয়াতে ডেভেলপ হয় ইট ইজ বেসিক্যালি ৰিলেটেড টু দ্য গ্ৰোথ অফ চিলড্ৰেনছ হাইট ইয়াতে কৈছে ওয়েটৰ কথা কৈছে ফিজিক্যাল কথা কৈছে দ্য ৰেট অফ গ্ৰোথ ইজ ডিফাৰেন্ট ইন এভৰি ইন্ডিভিজুৱেল ডিপেন্ডিং আপন his or her own age group. Children belonging to this elementary group tend to grow slow pace. Early stage changes take place in rapid pace in the middle stage. তামানে কৈছে যে early stage মানে middle বা later stage কে সোনকালে কি হয় চেঞ্জেস গুলাক দেখা পাও it is more stable in terms of behavioral pattern later on marked by the preparation responsibility and choices which make their careers etc. Next up is mental বা cognitive development ইয়াতে কৈছে cognitive development refers to growth and changes in the mental capacity that brings in infancy and reaches the maturity in adolescence. It involves many abilities such as attention, perception, memory, thinking, problem solving and intelligence. তো যেতিয়া মেন্টাল বা কগনিটিভৰ কথা আহিব তেতিয়া শিশুবোৰৰ মাজত আমি কি দেখা পাওঁ ইয়াতে কিহৰ কথা কৈছে মেন্টাল বিকাশৰ মানসিক বিকাশৰ কথা ইয়াতে উল্লেখ কৰিছে দেখা পাওঁ লগতে ইয়াতে কৈছে যে এইটো ষ্টেজত কি হয় অ্যাটেনশনটো বাঢ়ি যায় পারসেপশন মেমৰি মানে চিন্তা শক্তিটো থিংকিং চিন্তা শক্তি বাৰে মেমৰি পাৱাৰটো বাৰে প্ৰবলেম সলভিং ক্যাপাসিটি এগুলাকৰ কথা ইয়াতে উল্লেখ কৰিছে ইমোশনাল ডেভেলপমেন্টৰ কথা কোৱাৰ লগে লগে অল ইমোশনাল প্লেস এন important role in making the adjustment in the individual's life. One of them is the emotional aspect, which is the ability to respond emotionally is present even in a newborn infant. তামানে নতুন শিশু জন্ম হোৱাৰ পিছত তাৰ ভিতৰত কি ইমোশনাল অ্যাটাচমেন্টটো থাকে there are different types of emotion that are demonstrated by an individual at different stages of life joy anger fear anxiety jealous happiness envy curiosity are some of them. From the stage of infancy to maturity, adolescence is one such stage in which emotion could be seen at their peak. মানে adolescence সময়ত কি হয় emotionটো বেছিকে দেখা পাও. Many adolescents are continually constructed or reacting to an imaginary audience. They are also spend hours before the mirror imagining how look in the eyes of others. মানে একদম দেখাই পাও কি হয় এডোলেন্সৰ সময়তে কি কৰে শিশুবোৰে কি কৰে আইনাৰ ওচৰত গৈ নিজক চাই আৰু ভাবে যে বেলেগে মই দেখাত বা কেনেকুৱা বেলেগে মোৰ প্ৰতি কিবা পারসেপশন লৈ আহিছে কিন্তু যেতিয়া আমি চাইল্ডহুডৰ কথাটো কও চাইল্ডহুডৰ ইমোশনৰ কথাটো আহিলে এই ইমোশনটো আমাৰ ইমানখিনি বাঢ়ি না যায় যিখিনি আমাৰ এডোলেন্সৰ সময়ত বাঢ়িছে Next is a language development. This refers to those changes that make it possible a child to communicate. Language er kotha to kole ami bhashar joriyate ki kore ejon hikuye communicate koribo pare. It also involves the development of reading. Etu kior kotha koise development of reading writing skill. Children begins to acquire words. Children hikubare ki kore words bilak shobdo bilak acquire kore সংগ্রহ করে stand for people object and event. Children learn to understand their native language নিজর যুক্ত মাতৃভাষা সেই মাতৃভাষাটো এই স্টেজত শিকে before they speak it. Crying cooing of children are beginning stage of the language development. তার পিছত ইয়াতে কৈছে ইথিক্যাল বা moral development যেতিয়া moralৰ কথা আহিব it is basically refers to the development on attaining knowledge of moral values and human ethics. With scientific development faith in God is vanishing. In the past people were afraid of doing crime due to fear of Almighty because it was thought that he will punish us for our sin. Do not consider that anybody who has committed as a crime is a criminal. We must understand that knowing or unknowingly we all commit a crime once
a while, so for certain gains and for pleasure. A child can only act morally unless he has attained a certain level of maturity and cognition. Moreover, in today's time, there is a great need of self-exploration in order to know about oneself and need for value education both professional as well as personal level. তো ইয়াতে এইখিনি কথাৰ অৰ্থটো হৈছে যে আমি প্ৰাচীন সময়ত কি চাইছিলো, অতীতত আমি চাইছো যে কোনোবা কিবা এটা ভুল কাম কৰিলে নিজে ভয় খাইছে, এইটো আমি কাম কৰিম নে, কাৰণ ভগৱানৰ ওপৰত বিশ্বাস আৰু এইটো বিশ্বাস কৰিছিল যে ভগৱানে আমাক পানিশ কৰিব। কিন্তু যেতিয়া বেসিক সময়খিনিত মানে বৰ্তমান সময়খিনিত সেই শব্দটো সেই বিশ্বাসটো গুচি গৈ আছে। তো আমাৰ এইটো দায়িত্ব হয় যে শিশুবোৰৰ মাজত এই মৰেল ভ্যালুটো ডেভেলপ কৰাৰ কাৰণে যোনটো আমাৰ হিউম্যান ইথিক্স আছে, কোনটো ভাল কোনটো বেয়া, এই সেন্সটো আমাৰ ডেভেলপ শিশুবোৰৰ মাজত এইটো ষ্টেজতে কৰিব লাগে। নেক্সট আছে সোশ্যাল ডেভেলপমেন্ট। ইট হ্যাপেন্স টু দ্য এবিলিটি অফ চাইল্ড টু এস্টাবলিশ রিলেশনশিপ উইথ দ্য পার্সন ইজ অর হার এনভায়রনমেন্ট। তাৰ মানে কিছে এই বয়সতে এইটো ষ্টেজত কি থাকে, শিশুবোৰৰ ৰিলেশনশিপটো মানে আত্মীয়তাটো মানে আৰম্ভ হয় কাৰ লগত, environment পৰিবেশত যোনবিলাক মানুহ থাকে। as an infant strong ties established between the child and his caretaker, যোনে তাৰ যত্ন লয় তাৰ মাজত এইটো তাৰ মাজত শিশু আৰু সেই ব্যক্তিজনৰ মাজত কি ৰিলেশনটো গভীৰ হয়। generally mother father family members, it may be mentioned that the quality of relationship between the parents and the children determines his or her behavioral later in life as an adult. মা আৰু দেউতাৰ মাজত মা দেউতাৰ লগত আৰু শিশুৰ মাজত যোনটো ৰিলেশন হয়, সেই ৰিলেশনটো ফিউচাৰত গৈ হিটোৰ প্ৰতি ছবিটো আমি দেখা পাওঁ যেতিয়া শিশুৰ এডাল্ট হয়। as a child grows older, relationship with peers and visitors in the family are established. By the age of 2, group behavior among the children begins. Horizon of the school child is more wide. Young children are likely to be more cooperative and friendly than the competitive and hostile. Group loyalties are formed near the adolescent stage. By interaction with the members of his or her group, the child develops an image about himself. তো ইয়াতে কৈছে or herself. তো ইয়াতে কৈছে যে এই ষ্টেজতে কি হয়, সমাজৰ লগত যোনটো বন্ধুত্বটা এই বন্ধুত্ব ইয়াতে গঢ়ি উঠে। আৰু এইখিনি কথাও কৈছে যে এই ষ্টেজতে পেৰেণ্টছৰ লগত শিশুৰ যোনটো ৰিলেশ্যন থাকিব, সেই ৰিলেশ্যনটোৱে ভৱিষ্যতত গৈ এডাল্টহুডত তাৰ প্ৰতিছবিটো আমি দেখা পাওঁ। আৰু এই যে চাইল্ড ষ্টেজটো, এই ষ্টেজত কি হয়, বন্ধু বান্ধৱৰ লগত যোনটো সম্পৰ্ক স্কুলত যোৱাৰ লগে লগে সেই সম্পৰ্কটো গঢ়ি তোলে, ইয়াতে বিশ্বাসৰ সম্পৰ্কটো গঢ়ি তোলে, কাৰণ শিশুবোৰ এই ষ্টেজত মানে বিশ্বাসঘাতকটো কি সেইটো বুজি নাপায়। সেইকাৰণে এই ষ্টেজটো কি কৈছে মানে পিক ষ্টেজ আৰু বেছ ষ্টেজ বুলি কৈছে নিজক চিনাৰ কাৰণে। তো আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।